Find the square roots of the following numbers. তলত দিয়া সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা। তো the square root আমাক কি বৰ্গমূল আমাক নিৰ্ণয় কৰিবলৈ দিছে। Solution 1 7 6 4 square root to আমাক সুধিছে কিমান। ঠিক আছে, এতিয়া আমি মেথড কৰি আমি সৰুতে শিকিছিলো ক্লাস 8 মানত শিকিছিলো 6 4 তো এনেকৈ লৈ পেলাই কৰিব লাগে হয়নে, কিন্তু এতিয়া মই এটো নকৰো। এতিয়া মই বেলেগ এটা মেথডত কৰিম একেবাৰে ইজি। আমাৰ ইয়াতে চাও 4 ডিজিট আছে ন, এপিনে হল 2 ডিজিট এফালে হল 2 ডিজিট। এই 2 ডিজিটটো আমি চাও 2 ডিজিট অফ 4 ইউনিট প্লেসত কি আছে 4 আছে। যদি ইউনিট প্লেসত 4 আছে মানে একক স্থানত কিমান আছে 4 আছে। 4 কি 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 কৰিলে আমাৰ 4 হয়। তো এটা আছে 2 স্কয়াৰ কৰিলে আমাৰ ইউনিট প্লেসত 4 হ'ব পাৰে, আৰু এটা আছে আমাৰ 8 স্কয়াৰ 64 তেতিয়া আমাৰ 4 হ'ব পাৰে। তো এই চান্স আছে আমাৰ 2 আৰু 8। তো ইয়াতে আমি গম পালো যে 2 হ'ব লাগিব নাইবা আমাৰ কি হ'ব লাগিব 8 হ'ব লাগিব। ঠিক আছে নে। এতিয়া আমি চাও থাকি গল আমাৰ কিমান 17 কাৰ বৰ্গ 17 কাৰ বৰ্গ 17 টো কাৰ বৰ্গ নিয়াৰেষ্ট টো আমি যদি চাও 4 স্কয়াৰ কৰিলে 16 পাম, তাৰ নেক্সট টো হল 5 স্কয়াৰ কৰিলে মই কিমান পাম 25 পাম। সিহঁত দুটাৰ মাজতে আমাৰ কিমান আছে 17 টো আছে। ঠিক আছে, সেই কাৰণে আমাৰ সৰুটো ললো কিমান হৈ গল এফালে ইয়াৰ পৰা আহি গল আমাৰ কিমান 4। এটা সেকেন্ড 2 হ'ব পাৰে হয় নে, এটো হ'ব পাৰে আৰু ইন প্লেসত থাকা নে এইটো হ'ব পাৰে 48 হয় নে। তো ইহঁতৰ ভিতৰত 42 হ'ব নে 48 হ'ব হেতু জানিবৰ কাৰণে আমি 4 ৰ লগত 5 টো কি কৰি দিব লাগিব মাল্টিপ্লাই কৰি চাব লাগিব। তো মাল্টিপ্লাই কৰিলে কিমান পাম 20